আজি আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। মানে আজি ফিউচাৰ টেন্সৰ আজি 2 নম্বৰৰ প্ৰকাৰ ফিউচাৰ কন্টিনিউয়াস টেন্স और ফিউচাৰ progressive টেন্স। মানে কন্টিনিউয়াস টেন্সক progressive টেন্স বুলিও কোৱা হয় আৰু অসমীয়াত অপূৰ্ণ ভৱিষ্যৎকাল। ইংৰাজীত কোৱা হয় ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু অসমীয়াত কোৱা হয় অপূৰ্ণ ভৱিষ্যৎকাল। এতিয়া অপূৰ্ণ ভৱিষ্যৎকাল কাক বলে? হোৱাট ইজ ফিউচাৰ কন্টিনিউয়াস টেন্স? যি বাক্যই ভৱিষ্যৎ কোনো এটা কাম চলি থকা বুজায় তাক ফিউচাৰ কন্টিনিউয়াস টেন্স বলা হয়। যদি ভৱিষ্যতে কোনো এটা কাম চলি থকা বুজায়, সেই চলি থকা বুজাবলৈ আমি ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। যেনে I shall be reading the story. I shall be reading the story. মই গল্পটো পঢ়ি থাকিম। ঠিক এনে ধৰণৰ বাক্য কামটো চলি থকা বুজাবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰোঁ। এতিয়া ফিউচাৰ কন্টিনিউয়াস টেন্সত আমি বাক্য এটা গঠন হ'বলৈ হ'লে প্ৰথমতে আমাৰ কি আহিব? সাবজেক্ট তাৰ পিছত আহিব আমাৰ ফিউচাৰ টেন্সৰ ভাৰ্ব শেল বা উইল পাৰ্সন অনুসৰি। যেনে ফাৰ্ষ্ট পাৰ্সনত শেল আৰু সেকেন্ড আৰু থাৰ্ড পাৰ্সনত উইল। গতিকে সাবজেক্টৰ পাছত পাৰ্সন অনুযায়ী শেল বা উইল ব্যৱহাৰ হ'ব। তাৰ পাছত আমাৰ বি অক্সিলাৰি ভাৰ্বটো বি হৈয়ে বহিব। আমাৰ বি অক্সিলাৰি ভাৰ্বটো কোনো ধৰণৰ সলনি নহয়, চেঞ্জ নোহোৱাকৈ বি হিচাপে বহিব। তাৰ পিছত মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। আমি এটা ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য গঠন কৰিবলৈ হ'লে প্ৰথম সাবজেক্ট আহিব, তাৰ পিছত ফিউচাৰ টেন্সৰ পাৰ্সন অনুসৰি শেল বা উইল আহিব, তাৰ পিছত বি অক্সিলাৰি ভাৰ্বটোৰ ৰূপৰ সলনি নোহোৱাকৈ বি হ'ব, তাৰ পিছত মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। যেনে he will be playing football tomorrow. তেওঁ অহাকালি ফুটবল খেলি থাকিব। He will be playing football tomorrow. He অহাকালি ফুটবল। ইয়াতে he সাবজেক্ট, থাৰ্ড পাৰ্সন অনুসৰি উইল, বি ৰূপ, প্লেৰ লগত ING যোগ হৈছে। তাৰ পাছত এইখিনি আমাৰ আমাৰ যিবিলাক বাক্য এটা গঠন হ'বলৈ বা পূৰ্ণ কৰিবলৈ আমাৰ কিছুমান ফ্ৰেজ বা ৱাৰ্ডৰ প্ৰয়োজন হয়, সেইবিলাক ব্যৱহাৰ হয়। এতিয়া ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কনজুগেশ্যন ফৰ্মখনো কেনে ধৰণৰ হয়? কনজুগেশ্যন ফৰ্মখনে আমাৰ বাক্যটোৰ গঠন দিয়ে। কনজুগেশ্যন ফৰ্ম
কনজুগেশ্যন ফৰ্ম অফ ফিউচাৰ কণ্টিনিউৱাছ টেন্স আমি যিকোনো এটা আমি ৱাৰ্ড ল'ব পাৰোঁ যেনে ইট আমি ইট ভাৰ্বটো ল'লোঁ যিকোনো এটা আমি ভাৰ্ব ল'ব পাৰোঁ ইট ভাৰ্বটো ল'লোঁ এতিয়া সিঙ্গুলাৰ মই নাম্বাৰটো ছুটি কৰি লিখি থৈছোঁ এনেও প্লুৰেল নাম্বাৰ ফাৰ্ষ্ট পাৰ্চনত কি হ'ব I shall be eating মই খাই থাকিম I shall be eating ঠিক সেইদৰে প্লুৰেলত হ'ব we shall be eating ঠিক আছে সেকেন্ড পাৰ্চনত you will be eating ঠিক আছে প্লুৰেলত হ'ব you will be eating third person he she it will eating ঠিক সেইদৰে they will be eating এই ধৰণৰ আমাৰ স্ট্ৰাকচাৰ হয় বাক্যৰ গঠনৰ ক্ষেত্ৰত আমাৰ সাবজেক্টৰ পাছত shall বা will তাৰপিছত বি ভাৰ্বৰ বি ৰূপ তাৰপিছত আমাৰ মেইন ভাৰ্বৰ লগত ing যোগ কৰা হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট দিবলৈ অনুৰোধ জনালো আৰু যদি ভিডিঅ'টো জানিব লগা আছে লগতে শেয়াৰ কৰিবলৈও মই অনুৰোধ জনালো মানে ৰিকুৱেষ্ট কৰিলো আজি আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিলো ফিউচাৰ কন্টিনিউয়াস টেন্সে আমাৰ কোনো এটা কাম চলি থকা বুজাবলৈ ব্যৱহাৰ কৰা হয় ইয়াত সাবজেক্টৰ পাছত ফিউচাৰৰ ভাৰ্ব shall বা will আহে তাৰপিছত বি অক্সিলাৰি ভাৰ্বটো বি ওপৰত বহে তাৰপিছত মেইন ভাৰ্ব ing ব্যৱহাৰ হয় গতিকে কোনো এটা কাম যেনে চলি থাকিব যেনে we shall be playing cricket next month আমি অহা মাহত ক্ৰিকেট খেলিম ঠিক এনে ধৰণৰ বাক্য বুজিবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়